গোলাগঞ্জৰ পূব ৰাতিয়া দহত বিধ্বস্ত পথ বোকা পানীৰে পৰিপূৰ্ণ পথত কঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছে লোকসকলে পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীসকলেও কাৰণ তেওঁলোকে এই পথেদি তেওঁলোকে স্কুল বা কলেজলৈ যাব নোৱাৰে চলিত বৰ্ষৰ মাৰ্চত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন হৈছিল ঠিকাদাৰে আজিলৈকে সম্পূৰ্ণ নকৰিলে পথৰ কাম আৰু পথ নে পুখুৰী আচলতে ধৰিবই নোৱাৰে পথৰ মাজত সৃষ্টি হৈছে এটা বৃহত্তৰ গাঁত আৰু এজাক বৰষুণতে সেই পথটোত বোকা পানীৰ সৃষ্টি হয় বা সেই গাঁতসমূহত পানীৰ সৃষ্টি হয় পানী জমা হৈ এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হয় বহু দুৰ্ঘটনাও সংঘটিত হৈছে গতিকে যিকোনো মুহূৰ্ততে এক ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা ব্যক্ত কৰিছে ৰাইজে আৰু এই পথটোৱেদি স্কুল কলেজলৈ বা গন্তব্যস্থানলৈ যাব নোৱাৰে স্থানীয় লোকসকল যাৰ বাবে অনতি পলমে এই পথটো নিৰ্মাণৰ দাবী জনাইছে ৰাইজে দেখোন কলো মই যে এইটো বছৰ যোৱা 1 মাৰ্চত কামটো উদ্বোধনী কৰি থৈ গুচি গ'ল ইয়াৰে সন্মানীয় বিধায়ক আছিল তেতিয়া গোলাগঞ্জ সমষ্টিৰ আব্দুল সোবান আলী চৰকাৰ আৰু লগতে আছিল কণ্ট্ৰেক্টৰজন এই উদ্বোধনী কৰি থোৱাৰ পিছত আজিলৈকে তেখেতৰ কোনো খোজ খবৰ নাই মানে কি অসুবিধা মানে ৰাইজৰ ইয়াতে ঘৰৰ পৰা ওলালে যদি বজাৰলৈ যাবলগীয়া হৈ যায় তেতিয়াহ'লে পেণ্টটো আপোনাৰ এনেকৈ ল'ব লাগিব হাঁটুৰ ওপৰত ল'ব লাগিব তেতিয়াহে আপুনি ভালদৰে যাব পাৰিব নহ'লে আপোনাৰ কাপোৰ ভিজি যাব দ্বিতীয়টো হৈছে আপোনাৰ ইয়াতে স্কুল দুটা আছে LP স্কুল আৰু ME স্কুল এই স্কুলৰ ছাত্ৰ ছাত্ৰী ইমান অসুবিধা হৈছে কেতিয়াবা মানে নিজৰ পেণ্টটো খুলি গামোচা পিন্ধি যাবলগীয়া হৈ যায় স্কুললৈ আমাৰ লোকেল মিনিষ্টাৰ সন্মানীয় নৱনিৰ্বাচিত অচিনাই চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ এইটো ৰাস্তাৰ বিষয়ে তেওঁ জ্ঞাত হয় তেওঁ জানে আমাৰ এই গাঁও অঞ্চলবিলাক সববিলাকে জানে তেওঁৰ সন্মানো আছে ইয়াত তেওঁলৈ মই আমাৰ বিনম্ৰভাৱে অনুৰোধ আমাৰ ৰাইজৰ তৰফৰ পৰা এইখন ৰাস্তালৈ এবাৰ চাব লাগে ৰাস্তাটোত কি হৈছে আৰু এই ঠিকাদাৰজন ঠিকাদাৰটোৰ নাম জাকিৰ হুছেইন এই জাকিৰ হুছেইনৰ বিৰুদ্ধে তদন্ত কৰি তেওঁৰ ওপৰত মানে গৃহীত ব্যৱস্থা কৰিব লাগে এইটো বছৰৰ গোলাগঞ্জৰ পূব ৰাতিয়া দহত বিধ্বস্ত পথ বোকা পানীৰে পৰিপূৰ্ণ পথত কঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছে লোকসকলে পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীসকলেও কাৰণ তেওঁলোকে এই পথেদি তেওঁলোকে স্কুল বা কলেজলৈ যাব নোৱাৰে চলিত বৰ্ষৰ মাৰ্চত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন হৈছিল ঠিকাদাৰে আজিলৈকে সম্পূৰ্ণ নকৰিলে পথৰ কাম আৰু পথ নে পুখুৰী আচলতে ধৰিবই নোৱাৰে পথৰ মাজত সৃষ্টি হৈছে এটা বৃহত্তৰ গাঁত আৰু এজাক বৰষুণতে সেই পথটোত বোকা পানীৰ সৃষ্টি হয় বা সেই গাঁতসমূহত পানীৰ সৃষ্টি হয় পানী জমা হৈ এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হয় বহু দুৰ্ঘটনাও সংঘটিত হৈছে গতিকে যিকোনো মুহূৰ্ততে এক ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা ব্যক্ত কৰিছে ৰাইজে আৰু এই পথটোৱেদি স্কুল কলেজলৈ বা গন্তব্যস্থানলৈ যাব নোৱাৰে স্থানীয় লোকসকল যাৰ বাবে অনতি পলমে এই পথটো নিৰ্মাণৰ দাবী জনাইছে ৰাইজে দেখোন কলো মই যে এইটো বছৰ যোৱা 1 মাৰ্চত কামটো উদ্বোধনী কৰি থৈ গুচি গ'ল ইয়াৰে সন্মানীয় বিধায়ক আছিল তেতিয়া গোলাগঞ্জ সমষ্টিৰ আব্দুল সোবান আলী চৰকাৰ আৰু লগতে আছিল কণ্ট্ৰেক্টৰজন এই উদ্বোধনী কৰি থোৱাৰ পিছত আজিলৈকে তেখেতৰ কোনো খোজ খবৰ নাই মানে কি অসুবিধা মানে ৰাইজৰ ইয়াতে ঘৰৰ পৰা ওলালে যদি বজাৰলৈ যাবলগীয়া হৈ যায় তেতিয়াহ'লে পেণ্টটো আপোনাৰ এনেকৈ ল'ব লাগিব হাঁটুৰ ওপৰত ল'ব লাগিব তেতিয়াহে আপুনি ভালদৰে যাব পাৰিব নহ'লে আপোনাৰ কাপোৰ ভিজি যাব দ্বিতীয়টো হৈছে আপোনাৰ ইয়াতে স্কুল দুটা আছে LP স্কুল আৰু ME স্কুল এই স্কুলৰ ছাত্ৰ ছাত্ৰী ইমান অসুবিধা হৈছে কেতিয়াবা মানে নিজৰ পেণ্টটো খুলি গামোচা পিন্ধি যাবলগীয়া হৈ যায় স্কুললৈ আমাৰ লোকেল মিনিষ্টাৰ সন্মানীয় নৱনিৰ্বাচিত অচিনাই চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ এইটো ৰাস্তাৰ বিষয়ে তেওঁ জ্ঞাত হয় তেওঁ জানে আমাৰ এই গাঁও অঞ্চলবিলাক সববিলাকে জানে তেওঁৰ সন্মানো আছে ইয়াত তেওঁলৈ মই আমাৰ বিনম্ৰভাৱে অনুৰোধ আমাৰ ৰাইজৰ তৰফৰ পৰা এইখন ৰাস্তালৈ এবাৰ চাব লাগে ৰাস্তাটোত কি হৈছে আৰু এই ঠিকাদাৰটোৰ নাম জাকিৰ হুছেইন এই জাকিৰ হুছেইনৰ বিৰুদ্ধে তদন্ত কৰি তেওঁৰ ওপৰত মানে গৃহীত ব্যৱস্থা কৰিব লাগে এইটো বছৰৰ